নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো লাখ লাখ বেংক একাউণ্টত সোমাই পৰিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও আঁচনি ঘোষণা হয়। বেংক একাউণ্টত সোমাই পৰিব টকা, লগতে PM কিষাণৰ 12,000 টকালৈকে সোমাব হয় আজিৰ প্ৰথম খবৰ। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটিকলি দুটি পাত। এটিকলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5,000 কোটি টকা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে। হয় পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব মহা বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। জীৱিকা সখীয়ে দিয়া 43 লাখ হিতাধিকাৰীৰ তালিকা দেখি মূৰ গৰম চৰকাৰৰ। চৰকাৰে এতিয়া নতুনকৈ প্ৰস্তুত কৰিব তালিকা। হিতাধিকাৰী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ'ব গাঁও সভা। প্ৰকৃত হিতাধিকাৰী বুলি পঞ্চায়তৰ সভাপতি সচিবে চহী কৰি দিব লাগিব। গাঁও সভাত পঞ্চায়তৰ সভাপতি সচিবে হিতাধিকাৰী বাছনি কৰি দিয়াৰ পিছত ভেৰিফিকেশ্যনৰ বাবে পুনৰ হিতাধিকাৰী ঘৰে ঘৰে যাব বিভাগীয় লোক। অনিয়ম হ'লে পঞ্চায়তৰ সভাপতি সচিবৰ চাকৰি যোৱাৰ লগতে যাব লাগিব জেললৈ। হয় পৰৱৰ্তী খবৰ, 37 লাখ মহিলাক বিহুৰ উপহাৰ হিচাপে 8,000 টকা দিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে 1250 টকাকৈ 4 মাহত 5,000 টকা হয়। এই ধনৰাশিৰ লগতে 3,000 টকা বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে। অৰুণোদয় লাভ কৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 6,000 কোটি টকা। PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন লাভ কৰিবলৈ কি কৰিব লাগিব? আপুনি ধন লাভ কৰিবলৈ কৃষকসকলে KYC সম্পূৰ্ণ কৰিব লাগিব প্ৰথমত। তাৰপিছত বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে। তাৰপিছত মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে।